কৰ্তৃপক্ষৰ লগত কথা বতৰা পাতি ছিংগাপুৰত আমি পোষ্টমৰ্টেমৰ ব্যৱস্থা কৰিলোঁ। এতিয়া আকৌ নতুনকৈ ৰাইজৰ পৰা দাবী আহিছে যে নহয় আমি অসমতো পোষ্টমৰ্টেম কৰিব লাগে। নিয়মমতে ছিংগাপুৰৰ দৰে ৰাষ্ট্ৰ এখন যাৰ কাৰো তেওঁলোক নন বায়াছ, তেওঁলোকে জুবিন গাৰ্গক বা হিমন্ত বিশ্ব শৰ্মাক বা পবিত্ৰ মাৰ্ঘেৰিটা গৰিমা গাৰ্গক ক'তো নাজানে। গতিকে ছিংগাপুৰৰ দৰে নিৰপেক্ষ ৰাষ্ট্ৰ এখনত পোষ্টমৰ্টেম হোৱাটো আচলতে আমাৰ কাৰণে আশীৰ্বাদ স্বৰূপ, কাৰণ তাতে তেওঁলোকক কোনেও মটিভেট বা ইনভলভ বুলি ক'ব নোৱাৰে। কিন্তু যি নহওক, আজি ৰাতিপুৱাৰ পৰা হঠাতে আকৌ এটা অসমত নতুনকৈ দাবী উত্থাপন হৈছে যে নহয় অসমতে পোষ্টমৰ্টেম হ'ব লাগে। ৰাজ্য চৰকাৰৰ গোটেই স্থিতিটো হ'ল যে আমি ৰাইজক কোনো কাৰণতে অসন্মান কৰিব খোজা নাই, আৰু এই গোটেই প্ৰক্ৰিয়াটোত ৰাইজে বিচৰা ধৰণে আমি নিজকে চলাই লৈ গৈ আছোঁ। প্ৰথমতে কোনো কাৰণতে শিল্পীগৰাকীক কাটাকুটা কৰিব নালাগে। দ্বিতীয়তে ছিংগাপুৰত পোষ্টমৰ্টেম কৰি আনিব লাগে। এতিয়া তৃতীয়বাৰ কোৱা হৈছে যে নহয় জুবিন গাৰ্গক অসমতে আমি পোষ্টমৰ্টেম কৰিব লাগে আদৰৰ শিল্পীগৰাকীক। ব্যক্তিগতভাৱে ছিংগাপুৰত পোষ্টমৰ্টেম হোৱাৰ পিছত আৰু এবাৰ শৰীৰটো কাটা কুটা কৰা এই বিষয়টোৰ ওপৰত মোৰ নিজৰ বহুত বেছি মই তাৰ সমৰ্থন নহয়। কিন্তু যিহেতু ৰাইজৰ দাবী উঠিছে আৰু যদি আমি এটা পোষ্টমৰ্টেম নকৰোঁ, বহুতে আৰু নতুন ধৰণৰ প্ৰশ্ন সামাজিক মাধ্যমত কৰিয়ে থাকিব। এই বিষয়ে মই মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক কৈছিলোঁ যে গৰিমা গাৰ্গৰ লগত কথা পাতিব লাগে যে আপুনি পোষ্টমৰ্টেমৰ এটা সন্মতি এটা দিয়ক। তেখেতে আমাক কৈছে যে নহয় চৰকাৰে যদি ভাবে তেতিয়াহ'লে জুবিনক পোষ্টমৰ্টেম কৰক, মোৰ কোনো আপত্তি নাই। সেইকাৰণে অহাকালি ৰাতিপুৱা প্ৰথমে জুবিন গাৰ্গৰ অতস্পাই বা পোষ্টমৰ্টেম আমি কৰিম গুৱাহাটী মেডিকেল কলেজত। আৰু এই পোষ্টমৰ্টেম কৰোঁতে আমি এইমছৰ ডক্টৰকো আমি জড়িত কৰিম। আৰু ৰাতিপুৱা 7:30 বজাত আপোনালোকক এইকাৰণে ক'লোঁ যে আমাৰ গোটেই ক্ৰিমেশ্যনৰ চিডিউলটো অলপ বদলি হৈ যাব। এতিয়া ৰাতিপুৱা 7:30 বজাত আমি জুবিন গাৰ্গক নতুনকৈ আৰু এবাৰ তেওঁক আমি পোষ্টমৰ্টেম কৰিম। আৰু এই প্ৰক্ৰিয়া 1 পৰা 1.5 ঘণ্টা সময় আমাক লাগিব। পোষ্টমৰ্টেম প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত জুবিনক আকৌ আমি সৰু সজাইলৈকে উভতাই আনিম। আৰু সৰু সজাইৰ পৰা আনুমানিক মই ভাবোঁ যে 9:30 বজা মানতহে এতিয়া আমি বা 10 বাজিব 9:30 10 বজাতহে আমি জুবিনক অন্তিম যাত্ৰাৰ বাবে আমি লৈ যাব পাৰিম। জুবিনৰ অন্তিম যাত্ৰাত যোৱা ৰাতিপুৱা মই কৈছিলোঁ যে আমাৰ এখন এম্বুলেঞ্চত জুবিনৰ পাৰ্থিৱ শৰীৰ যাব। ফেমিলিয়ে আমাক এখন তালিকা দিছে 85 গৰাকী ব্যক্তিৰ, 85 পিপল। চ' এই 85 গৰাকী ব্যক্তি বা যি শিল্পী কলা কুশলী জুবিনৰ লগত ক্ল'জ 85, তেওঁলোকৰ কাৰণে আমি 2খন 3খন 4খন যি বাছৰ প্ৰয়োজন হ'ব, আমি সৰু সজাইত বাছৰ ব্যৱস্থা কৰি দিম। আৰু বাকী আমি গাড়ী মটৰ আমি সমদলটোত নলওঁ। যেনেকৈ আমি বিমানবন্দৰৰ পৰা লাহে 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 তেখেতক আমি লৈ আহিছিলোঁ, তেনেকৈ লৈ আহিম। ৰাস্তাৰ দুয়োফালে মানুহ থাকিব, শেষ শ্ৰদ্ধা জনাব খুজিব, তাত কোনো অসুবিধা নাই। আমি সুন্দৰ কৰি তেখেতক লৈ আহি আমি নিৰ্দিষ্ট স্থান য'ত শেষকৃত্যৰ কাৰণে আমি ঠিক কৰিছোঁ তালৈকে আমি লৈ আহিম। ভাৰতৰ কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰণ ৰিজিজুক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ প্ৰতিনিধি হিচাপে এই শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকিবৰ বাবে মনোনীত কৰিছে। আমি কেইগৰাকীমান ব্যক্তিক মাত্ৰ এই অনুষ্ঠানত অফিচিয়েলি আমি নিমন্ত্ৰণ কৰিম।
অসমৰ বিধানসভাৰ অধ্যক্ষ মুখ্যমন্ত্ৰী তেওঁ থাকিব, মুখ্যমন্ত্ৰী থাকিব, অসম বিধানসভাৰ অধ্যক্ষ থাকিব, লিডাৰ অফ অপজিশ্যন তেখেতক আমি আমন্ত্ৰণ জনাম, অসম সাহিত্য সভাৰ সভাপতি সম্পাদকক আমি আমন্ত্ৰণ জনাম, সদৌ অসম ছাত্ৰ সন্থাৰ দুজনীয়া প্ৰতিনিধি দল এটাক আমি আমন্ত্ৰণ জনাম, তেওঁলোকে যাক নিৰ্দিষ্ট কৰি দিয়ে, আৰু জুবিনৰ নিকটতম পৰিয়ালবৰ্গ। মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰীসভাৰ তেওঁলোকৰ ডেলিগেশ্যন এটা আহিব, আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো অনুষ্ঠানত উপস্থিত থাকিব। শেষ সন্মান এই ব্যক্তিসকলে অসমৰ ৰাইজৰ হৈ বা ভাৰতবৰ্ষৰ ৰাইজৰ হৈ জনাব। জুবিন গাৰ্গৰ পৰিয়ালে তেওঁলোকক বিদায় দিব। বাকী আমি যিটো ফিল্ম ফেটাৰ্নিটিৰ অনুষ্ঠান আছে তেওঁলোকৰ পৰাও এজন প্ৰতিনিধিক আমি বিচাৰিম। তাৰ বাদে আমি বাকী কোনো VVIP বা VIPক আমি নিমন্ত্ৰণ জনোৱা নাই। কোনোবা আহিলেও সাধাৰণ জনতাৰ লগতে তেখেতসকলো থাকিব লাগিব। আনকি আমাৰ মন্ত্ৰীসভাৰ সদস্য বিমল বৰা, কেশৱ মহন্ত, ৰণোজ পেগু দায়িত্বত থাকিব। বাকীসকলেও যোনে যেনেকৈ আগতে গৈ চকীত বহিব পাৰে তেনেকৈ বহিব। আমি কাৰো কাৰণে মন্ত্ৰী বিধায়ক কাৰো কাৰণে আমি বিশেষ ব্যৱস্থা আমি নকৰোঁ। শেষকৃত্য সম্পন্ন হৈ যোৱাৰ লগে লগে তেওঁৰ যিটো অস্থি বুলি কয়, অস্থি আমি লগে লগে পৰিয়ালক আমি হেণ্ড অভাৰ কৰি দিম। আৰু ভস্ম সাংস্কৃতিক পৰিক্ৰমা বিভাগে লগে লগে সংগ্ৰহ কৰিব আৰু তাক আমি ৰাখিম। আৰু যিটো জাগাত বা যিটো স্থানত তেওঁৰ শেষকৃত্য কৰা হ'ব লগে লগে আমি ৱাল দি তাক বন্ধ কৰি দিম, যাতে জন্তু বা আন চৰাই চিৰিকটিয়ে জাগাটোত অসুবিধা কৰিব নোৱাৰে। আৰু আমি আশা কৰোঁ যে নিবিদা আদি হৈ যোৱাৰ পিছত 10 বা 12 দিনৰ ভিতৰত আমি বাউণ্ডৰী ৱালৰ কামো আৰম্ভ কৰি দিব পাৰিম। আজিৰ পৰা অহাকালি 2 বজাৰ পিছত কোনো ব্যক্তিয়ে দোকান পোহাৰ আদি বন্ধ কৰিব চেষ্টা কৰিলে চৰকাৰ তেওঁলোকৰ ওপৰত কঠোৰ হ'ব। আৰু কঠোৰ নহয়, অত্যন্ত কঠোৰ হ'ব। ৰাতি কালি 2টা বজাৰ পিছত জুবিনক বিদায় দিয়াৰ পিছত কোনোবাই যদি দোকান পোহাৰ আদি বন্ধ কৰি ৰাখিব চেষ্টা কৰে তেতিয়াহ'লে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। আৰু আজি ৰাতিও যদি কোনোবাই জুবিনক অসন্মান কৰি উদ্ভণ্ডালি আদি কৰিব চেষ্টা কৰে আজি আমি গ্ৰেপ্তাৰ কৰাৰ কাৰণে নিৰ্দেশ দিছোঁ। will not allow anybody to take the law into their own hands. আৰু মই ব্যৱসায়ীসকলক আহ্বান জনাম যে অহাকালি 2 বজাৰ পিছত আপোনালোকে সুন্দৰ কৰি ব্যৱসায়বিলাক আৰম্ভ কৰক। অসম চৰকাৰ আপোনালোকৰ লগত আছে। আৰু যোৱা কেইটামান দিনত জুবিনক সম্পূৰ্ণভাৱে অসন্মান জনায় যিসকলে অত্যাচাৰ আদি কৰাৰ চেষ্টা কৰিছিল তেওঁলোকৰ ভিডিঅ'গ্ৰাফি আমি কৰিছোঁ। লাহে লাহে পুলিচে তেওঁলোকক গ্ৰেপ্তাৰ কৰা কামো আৰম্ভ কৰিব। কাৰণ জুবিন জনতাৰ শিল্পী আছিল, জুবিন উশৃংখল মানুহৰ প্ৰতিনিধি নাছিলে। সেইকাৰণে আমি ইতিমধ্যে ভিডিঅ'গ্ৰাফি যেনেকৈ কা আন্দোলন কৰা ভিডিঅ' পিছত আমি ভিডিঅ'গ্ৰাফ কৰা ল'ৰাবিলাকক পিছত আমি বহুত দিনলৈ তেওঁলোক আজিও কোৰ্ট কাছাৰীত গৈ আছে। উইল টেক ষ্ট্ৰং এণ্ড ষ্ট্ৰিকেষ্ট পচিবল একশ্যন। কাৰণ এই ল'ৰাকেইজনৰ কাৰণে গুৱাহাটীৰ বা অসমৰ যিসকল জুবিন অনুৰাগী তেওঁলোক সৰু সজাইত আহিব পৰা নাছিল। যিসকলে জুবিনক মনে প্ৰাণে ভাল পায় তেওঁলোকক সৰু সজাইত তেওঁলোক এক প্ৰকাৰ সোমাব পৰা নাছিল। কালিৰ পৰা আমি ষ্ট্ৰিক হোৱাৰ পিছতহে আজি মানুহখিনিয়ে যাব পাৰিছে। গতিকে আমি এনেকৈ ৰাতিৰ ভিতৰতে জুবিনৰ অনুৰাগী হৈ পৰা এই যিটো কালচাৰ এই কালচাৰটোক আমি স্বীকৃতি নিদিওঁ বা এই কালচাৰটোৰ লগত আমি অসমখনক যাব আমি নিদিওঁ। আজি যোৱাকালি ৰাতি জু ৰোডত ফাৰ্মাচী এখনো ভাঙিব যত্ন কৰিছিলে। এইবিলাক কেতিয়াও মানি ল'ব পৰা কথা নহয়। আৰু এই কথাবিলাক এতিয়া আমি
অহাকালি ৰাতি বিয়লি 2টা বজাৰ পৰা আমি কঠোৰ হাতেৰে দমন কৰিম আৰু এই কাম আমি হ'ব নিদিওঁ মই আৰু এটা কথা সামাজিক মাধ্যমতো মই ৰিকুৱেষ্ট কৰিম যে যাৰ লগত যি তথ্য আছে এই বিষয়ে কোনোবাই সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে কৈছে কোনোবাই একেবাৰে মই কিমান মানৱীয় নাজানো একদম গৰিমা গাৰ্গৰ বিষয়ে লিখা আৰম্ভ কৰিছে কিমান মই নাজানো whether it is a tribute to Jubin or actually কি ময়ো ক'ব দিগদাৰ পাওঁ কিন্তু তেওঁলোকক মই অনুৰোধ কৰিম যে আপোনালোকে CIDত আহি আপোনালোকৰ যি তথ্য আছে you give your statement এনেও আপোনালোকে সামাজিক মাধ্যমত লিখিছে যেতিয়া আমি আপোনালোকক মাতিম যে আপোনালোকে ষ্টেটমেন্ট দিয়ক আৰু উইদাউট তথ্য যদি তেওঁলোকে এই কথাবোৰ কৈ আছে নিশ্চিতভাৱে আইনে তাক শুদ্ধ ভাষাত নলব কিন্তু যদি উইথ তথ্য হিচাপে কৈছে তেলে ডেফিনেটলি আমি তেওঁলোকৰ তথ্যক আমি সন্মান জনাম গুৰুত্বভাৱে যিমান পাৰো আমি তেওঁলোকক একমোডেট কৰিম আমাৰ লেটাৰ ৰগেটৰী সিঙ্গাপুৰত আমি লেটাৰ ৰগেটৰী পঠিয়াম খুব সোনকালে যাতে সিঙ্গাপুৰে আমাক কোঅপাৰেট কৰে আৰু অসম আৰক্ষী দল এটাও সিঙ্গাপুৰলৈকে যাব সিঙ্গাপুৰৰ পুলিচৰ লগত কথা পাতি গোটেই যিমান ভিডিঅ' ফুটেজ আছে বা আগদিনা নিখা বা পিছদিনা যি বলে কিবা আছিল হা So, আমি সিঙ্গাপুৰৰ পৰাও যিমান তথ্য পাৰো আমি আহৰণ কৰিম আৰু খুব সোনকালে সিঙ্গাপুৰতো অসম আৰক্ষী দল এটা উপস্থিত হ'ব সামাজিক মাধ্যমত যিসকলে বিভিন্ন তথ্য প্ৰকাশ কৰিছে ইফ ইট ইজ নট স্পেকুলেশ্যন তেওঁলোকৰ লগত তথ্য আছে তেওঁলোককো আমি অনুৰোধ কৰিম যে আপোনালোকে CIDত আপোনালোকৰ ষ্টেটমেন্ট দিয়ক আমি সকলোৰ কথা ভাল কৰি শুনিম আৰু বিষয়টো আগবঢ়াই লৈ যাবলৈ আমি চেষ্টা কৰিম মই আকৌ এবাৰ কম যে জুবিনে অসমক প্ৰাণ ভৰি ভাল পাইছিলে বিশেষকৈ দুখীয়া দৰিদ্ৰ মানুহখিনিৰ কাৰণে জুবিনৰ সহমৰ্মিতা অত্যন্ত মানৱীয় আছিল গতিকে এই গোটেই পৰিস্থিতিটোত আমাৰ দৰিদ্ৰ ব্যৱসায়ীসকল যাতে কোনো কাৰণতে তাৰ পণবন্দী হ'ব নালাগে তাৰ বাবে মই আকৌ এবাৰ সকলোকে অনুৰোধ জনাম আপোনালোকে যদি কিবা খুদিব on the autopsy part there has been a public demand so you are going to that is not a public demand there is a demand by certain people like Akhil Gogoi and but because after a autopsy is done by Singapore and a most neutral country there should not have been new demand but as government we are trying to accommodate those demands jate pisot ebilakok loi eta bitorko kora no report to ketiale ahibo kiba moi Singapore pra ketia ahibo kene ahibo iman to muru power nai khudibor karne gotike iman kotha moi teoluke to moi phone korile phone no dhoribo gotike teolukok letter rogatory di eto niyom ase international cooperation bisorar eta niyom ase এই নিয়মৰ মাজেৰে আমি খোজ কাঢ়িব লাগিব Mr. Chief Minister সাধাৰণ লোকে পাৰ্থী ফৰিয়ৰ লগত খোজ কাঢ়ি যাব পাৰিব ৰাস্তাৰ দুইফাৰে থিয় হৈ থাকিব পাৰিব গতিকে সাধাৰণ লোকৰ ক্ষেত্ৰত আমাৰ কোনো প্ৰতিবন্ধকতা নাই খালি এটাই প্ৰতিবন্ধকতা আছে যে গাড়ী লৈ না যাব কালি ৰাতি আজিৰ পৰা ইনফেক্ট আমি ৰাস্তাটোত গাড়ী চলোৱা বন্ধ কৰি দিছো ট্ৰাক আদি কালি আমি গাড়ীও যোন যাব খুজিছে তেওঁলোকক আমি আমসিং জোৰাবাটৰ ৰাস্তা দি যাব কৈছো সেই ৰাস্তাটো যাতে এভয়েড কৰে আমি ভেহিকুলাৰ ট্ৰাফিক মুভমেন্ট কালি 4টা বজালৈকে আমি কমপ্লিট বন্ধ কৰি দিছো ৰাস্তাটো সৰু বৰ সব গাড়ী এতিয়া কি জানি বন্ধ হৈয়ে গৈছে অলৰেডি Sir, kali alop limited crowd or kotha apuni 5000 man manhor kotha koisili limited crowd or kotha নাই crowd to মই কন্ট্ৰোল কৰিব নোৱাৰো মই কৈছো যে ফিল্ড খনত 500 পৰা 7000 মানুহ বহিব পাৰিব বাকি মানুহবোৰটো এনেকুৱা নহয় যে কমপ্লিট বহি থাকিব কোনোবা আহিব কোনোবা যাব ইট উইল বি a 3 hours ceremony
আজি তেওঁলোকৰ পূজাৰীসকলেও গৈ চাই আহিছে হাইৱেটো আমি বন্ধ কৰি থৈ দিম টেলিভিশ্যনতো লাইভ টেলিকাষ্ট হ'ব DIPR আপোনালোকক ফিড দিব গতিকে আপোনালোকে ফিড ব্যৱহাৰ কৰিব পাৰিব আৰু বিভিন্ন জায়গাত আমি DC সকলক কৈছো যে স্ক্ৰিন ৰাতিপুৱা সানত দেখা পোৱা নাযাব সেইকাৰণে বিভিন্ন জায়গাত টেলিভিশ্যন আদি আজিও মই সংঘ ক্লাব আদি অনুৰোধ কৰিছো যে গাঁৱত টেলিভিশ্যন লৈ পেলাই জুবিনক শেষ কৃত্যটো দেখুৱাব পাৰে গুটেখিনি Mr. Chief Minister আপোনালোকক এটাই কথা তাত মই দিছে মিডিয়া বা কিবা বুলি মই বিশেষ মানে মই একো ব্যৱস্থা ল'ব তাত মোৰটো হাতত কোনো ক্ষমতা নাই যেটো পৰিবেশৰ সৃষ্টি হয় গতিকে মিডিয়াৰ কাৰণে স্থান এটা ৰখা হৈছে মিডিয়াৰ অভিভেন আদি যে তাত যাব পাৰিব মই ভাবা নাই 6টা ড্ৰোন আমি কৰিছো গতিকে আপোনালোকে DIPR ৰ লগত যোগাযোগ কৰক কিন্তু মিডিয়াৰ কাৰণে তাত আমি স্পেশাল জায়গাত আমি কৰো যাবৰ কাৰণে আপোনালোক যাব পাৰে বাট মোৰ ৰিকুৱেষ্ট হ'ব যে আপোনালোকে মৰ্নিংতে যাব বিফৰ ডোন্ট একম্পেনি দা প্ৰসেছনৰ লগতো খোজকাঢ়ি যাব পাৰে কিন্তু মিডিয়াৰ ভেহিকল গলে আমি আপত্তি নকৰো কিন্তু মিডিয়াৰ গাড়ীখন পাৰ্ক কোড কৰিব হেতু আপোনালোকে সিদ্ধান্ত লৈ লব স্যার যেহেতু মৰণোত্তৰ পৰীক্ষা সিংগাপুৰতো কৰা হ'ল ইয়াতো কৰা হ'ল আৰু এটা দাবী উত্থাপন হৈ আছে যে বিশেষজ্ঞ কমিটি এখন গঠন কৰাৰ কথা কৈছে কৰি দিব পাৰে তাতো কৰি দিয়ক বিশেষজ্ঞৰ নাম দিয়ক আমি গঠন কৰি দিম বিশেষজ্ঞ মানে কিহৰ ওপৰত মানে পোষ্টমৰ্টেম ৰিপৰ্টটো যাতে তন্নতন্নকে চাব পাৰে চিকিৎসকৰ দল তন্নতন্নকৈ যদি আমাৰ মেডিকেল কলেজে সকলো পোষ্টমৰ্টেম তন্নতন্নয়ে কৰি কৰে যদি কোনোবা আপোনালোকৰ বিশেষজ্ঞৰ কিবা নাম আছে তৎকালীনভাৱে আমাক দি দিয়ক বিজু হাজৰিকাক অলপ পিছতে পঠাই দিয়ক আমি হেতু গঠন কৰি দিম মানে স্যাৰ এটো মোৰ মানে ব্যক্তিগত প্ৰশ্ন নহয় এটো সোশ্যাল মিডিয়াতে মানে সোশ্যাল মিডিয়া কৰা মানুহবিলাকে ভাবিছে যে দুখিয়া মানুহজনৰ পোষ্টমৰ্টেমটো তন্নতন্নকৈ কৰা নহয় সকলো পোষ্টমৰ্টেম তন্নতন্ন কৰিয়ে কৰা হয় আৰু ভিডিওগ্ৰাফি কৰা হয় ভিসেৰাটো ৰাখি দিয়া হয় আৰু পোষ্টমৰ্টেম সদায় আমি আন্ডাৰ দা ভিডিওগ্ৰাফি কৰো গতিকে আপোনালোকে জুবিন গাৰ্গক কোনটো ফালে লৈ যাব খুজিছে এটো আপোনালোকে জানিব কিন্তু মই জানো যে আমি বিশেষজ্ঞ বুলি ক'লে অসমত বিশেষজ্ঞ গুৱাহাটী মেডিকেল কলেজৰ ডক্টৰখিনি তাৰ লগত বিশেষজ্ঞ মই এইমছকো যোগ কৰি দিছো গতিকে আপুনি যাৰ হৈ প্ৰশ্ন খুদিছে তেওঁৰ যদি মনত কোনোবা বিশেষজ্ঞৰ নাম আছে আমি যোগদান কৰি দিব লাগে পিজু হাজৰিকাক আপোনালোকে জনাই দিব আমি তেখেতসকলকো মাতি লম খালি 1 ঘণ্টা মানৰ ভিতৰতে বিশেষজ্ঞৰ নাম দিব Mr. Chief Minister, if you can clarify in terms of what made the state government decide that there should be another postmortem. Number two, you see there is I myself is a big fan of Zubin and I personally I feel that he should be above controversy the way because the postmortem report cannot be better than Singapore in Guwahati because they are technically much better place than Guwahati. So I personally did not wanted to encourage cutting of his body. You know how postmortem is done. But still, as a chief minister, I cannot go by my own emotion. I have to take decision on the basis of mitigating circumstances. So as there is demand, and I have seen 1 or 2 leading people has also raising this demand. So we have decided to accept the demand and morning it will take 2 hours. We will go through the process. And his family also consented. His wife, I discussed with his wife through Pavitra and the family has also said that okay, let it be done. We have no problem. Also in terms of the CID investigation, now you're going to reach out to the authorities in Singapore. You see, I cannot reach out to Singapore. There is a procedure of Interpol how to reach out. So we have to follow that procedure. We have to move to the Guwahati court. The Guwahati court will issue a letter rogatory. So on that, with that letter rogatory, our people will go to Singapore. And I believe that Singapore will cooperate. তেওঁলোকৰ আজি পুৰোহিত গৈছিলে আৰু পৰিয়ালৰ পৰাও কেইবাজনো ব্যক্তি গৈছিল প্ৰথম
তেওঁলোকে অত্যন্ত সন্তুষ্টি প্ৰকাশ কৰিছে আমি যেটো স্থান নিৰ্বাচন কৰিছো দে আৰ ভেৰি হ্যাপি যে হয় এটা খুব ভাল স্থান এটা নিৰ্ধাৰণ কৰা হৈছে পুৰোহিতে এখন ডাঙৰ তালিকা দিছে কি বস্তু লাগিব না লাগিব আমি ব্যৱস্থা কৰিছো আৰু মুখাগ্নি কোনে কৰিব অবিয়াসলি মই প্ৰশ্নটো খুধা নাই আৰু হয়তো ৰাতিপুৱালৈকে গম পাব বা আপোনালোকেও সাংবাদিক হিচাপে ঘৰত খুধি ল'ব পাৰিব মই আৰু ইমান ডিটেইলছলৈকে যোৱা নাই কিন্তু দেউতাক যথেষ্ট অসুস্থ আৰু গোটেই জোৰহাটলৈকে নিনিয়াৰ গোটেই কথাটোৱে পৰিয়ালে কয় যে দেউতাকৰ কাৰণে তে দেউতাক ইমান দূৰ যাব নোৱাৰে বুলি স্যাৰ জোৰহাটৰ প্ৰগ্ৰামটো তো এজ ইট ইজ আছে যেনেকা কালি কৈছিলে আপুনি 13 দিনৰ দিনাখন যেটো অনুষ্ঠান এটো জোৰহাটত হ'ব 11 দিন আৰু 13 দিন দুটা অনুষ্ঠান হয় 13 দিনৰ অনুষ্ঠানটো তাত হ'ব সিদিনাখনে চিতা ভস্ম আমি জোৰহাটলৈকে লৈ যাম আৰু গোটেই অনুষ্ঠানটো চৰকাৰে কৰিব আৰু জুবিনৰ পৰিয়ালে তাত অংশগ্ৰহণ কৰিব ইনক্লুডিং জুবিনস ওয়াইফ সক আপোনালোকে জানে যে ধৰক জোৰহাটতে মই নিজেও বিচাৰিছিলো তাত এটা আৰ্গুমেন্ট আছিল জোৰহাটত কৰাৰ কাৰণে মই প্ৰথম দিনৰ পৰাই কৈ আছিলো যে তেজপুৰত জ্যোতি বিষ্ণু গুৱাহাটীত ভূপেন জুবিন জোৰহাটত কিন্তু সম্পত্তিটো কাৰ পৰিয়ালে সিদ্ধান্ত ল'ব লাগিব জোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে কি কৈছে যে পৰিয়াল আছুৱে কি কৈছে পৰিয়াল সাহিত্য সভাই কি কৈছে যে লাষ্টত পৰিয়াল আমি এপিল কৰিব পাৰো কিন্তু এপিলটোক ডিমান্ডলৈকে কনভাৰ্ট কৰাটো হেতু উচিত নহয় আৰু মই ভাবো যে অখিল গগৈ ডাঙৰীয়াই গোটেই ব্যৱস্থাটো তেওঁ ৰাজনীতি বিচাৰি আছে আৰু এটো বহুত ঠিক নহয় মই অখিল গগৈকো বিনম্ৰতাৰে অনুৰোধ কৰিম যে তেওঁক যদি সচাই লাগে জোৰহাটত নিবৰ কাৰণে অখিলে গৰিমাৰ মই এটুকে কৈছো না 2 ঘণ্টাৰ বাবেটো নিব নোৱাৰি তাতটো গলে 5 ঘণ্টা যাওঁতে যাব লাগিব 5 ঘণ্টা আহোতে আহিব লাগিব এটোটো তেনেকুৱা যি ধৰণে কথা কৈছে এনেকুৱা ৰাজনেতাই কথা ক'ব পাৰে মোৰ ভাবিবৰ কাৰণে বেয়া লাগে অখিলে গৰিমাৰ লগত গৈ কথা পাতিব পাৰে সামাজিক মাধ্যমত বিবৃতিটো দিয়াৰ ইয়াৰ কোনো কথা নাই অখিল গগৈয়ে গৰিমাৰ লগত কথা পাতিব পাৰে দুইজনে সিদ্ধান্তটো লৈ আমাক জনালে হল জোৰহাট নিনিব কোনে খুজিছে চৰকাৰেটো প্ৰথম প্ৰস্তাৱ দিছে সৰু খজাইত প্ৰথম বাইটটো ময়ে দিছো তেতিয়া জোৰহাটৰ পৰা কোনেও দাবী কৰা নাছিল ময়ে বিচাৰিছিলো যে জোৰহাটত যাব লাগে কিন্তু এটো চৰকাৰী সিদ্ধান্ত নহয় এটো পৰিয়ালৰ সিদ্ধান্ত গতিকে গৰিমা গাৰ্গক বা জুবিনৰ দেউতাক বা জুবিনৰ ভনীয়েকক ৰনোজ পেগুক মই 2-3 পঠাইছো গৰিমাক কবৰ কাৰণে গৰিমাই কৈছে যে দাদা মই কান্দিবৰ কাৰণে জোৰহাট যাম নেকি এতিয়া সো ইমান ষ্ট্ৰং ইমোশন কেতিয়াবা ৰনোজ পেগুৰ লগত আপোনালোকে কথা পাতিব তেওঁলোকে কৈছে যে মই সপ্তাহত 1 মাহত মই জুবিনৰ লগত কথা পাতিব খুজিলে মই গুৱাহাটীৰ ওচৰত থাকিলে কথা পাতিব পাৰিম মই জোৰহাটত গৈ দাদা কেনেকৈ কথা পাতিম এগৰাকী বিধৱা মহিলাৰ কথাখিনি আমি কেনেকৈ না কৰিব পাৰিম গতিকে এই বস্তুটো অখিল গগৈ ডাঙৰীয়াই শিৱসাগৰ আৰু জোৰহাটত তেওঁৰ উচ্ছেদ লৈ তেওঁৰ স্থিতিক মানুহে বহুত বেয়া পাইছিল এতিয়া তেওঁ সেইটো মানুহৰ ইমোশনৰ লগত প্লে কৰিব খুজি আছে তেওঁ it is pure he is playing a pure politics কাৰণ গৌৰৱ গগৈও কি কৈছে তেওঁ জোৰহাটৰ সংসদ কৈছে তাতে এটা গুৱাহাটীত ষ্টেচু কৰক জোৰহাটত ষ্টেচু কৰক কিন্তু তেওঁ কোৱা নাই যে এটো জোৰহাটত নিব লাগিব কাৰণ তেওঁ নিজেও এটা কথা কৈছে মোৰ লগত সোশ্যাল মিডিয়াত আছে যে পৰিয়ালে সিদ্ধান্ত ল'ব আছুৱে কি কৈছে পৰিয়ালে সিদ্ধান্ত ল'ব এতিয়া যদি মই লৈ গলো মৃত শৰীৰটো পাৰ্থিৱ শৰীৰটো যদি গৰিমাই যাব না যায় কোনে মুখাগ্নি কৰিব গতিকে মাক আৰু এজন সন্তানৰ মৃত্যুত মাকৰ দুখ স্বামীৰ মৃত্যুত পত্নীৰ দুখ তাৰ লগত আজি মোৰ এইটো কথা দুখ লাগে প্ৰাগ নিউজৰ এজন তাত সাংবাদিক আছে উৎপল বুলি
কেইদিনমান আগতে জুবিনৰ কথা কি কৈ থৈছে মই আপোনালোকক শুনাব পাৰোঁ যদি আপোনালোকে শুনিব খোজে শুনিব মই শুনি লওক তেতিয়ালে তেওঁ আজি কেইদিনমান আগতে তেওঁ জুবিনৰ বিষয়ে কি কৈছিল আপোনালোকে নিজে শুনক আজি এই দুদিন ধৰি তেওঁ তাতে থিয় হৈ পেলাই মই আপোনাক ভিডিঅ'টো আপোনালোকক দি দিছোঁ আপোনালোকে কৰি ল'ব মোৰতো লাজ লাগে ইয়াত এইবিলাক ৰাজনীতি কৰিব কাৰণে এইজন হৈছে প্ৰাগ নিউজৰ সংবাদদাতা অসমৰ সংগীত জগতৰ ৰজা বুলি কোৱা আৰু একাংশ মানুহে তেওঁক ৰজা পাতি থোৱা এজন বিশেষ গায়ক তেওঁক বেলেগে শিল্পী কয় মই গায়ক বুলি কওঁ তেওঁ ৰাজীৱ হদিয়াক চিনি নাপায় তাৰপিছত তেওঁ কৈছে যে তেওঁ মৰিলে 20,000 মানুহ নহয় এইটো আৰু যোৱা দুদিনৰ পৰা তেওঁ এইটো কিহৰ কাৰণে কৰিছে জাষ্ট টু ক্ৰিয়েট যোৰহাটৰ সমান সংস্কৃতিবান মানুহ নাই বহুতে মোক যোৰহাটৰ ভাল মানুহে কৈছে যে মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰিছিলে যেটা পৰিয়ালে নিদিয়ে তাৰপিছত মুখ্যমন্ত্ৰীয়ে কি কৰিব পাৰে তেওঁলোকে মেটাৰটো ইমানতে সমাপ্তি কৰিছে কিন্তু যিজন মানুহে কেইদিনমানৰ ৰজা গায়ক বুলি মই কম এই যেটো প্ৰাগ নিউজৰ কি নাম উৎপল বৰা এতিয়াতো কোনোবাই যদি জুবিনৰ ওপৰত এখন এফআইআৰ দিয়ে যে জুবিনক অপমান কৰা বুলি এই মানুহজনৰ ওপৰত এফআইআৰ হ'ব কালি তেওঁ 1.5 ঘণ্টা সময় ভাষণ দিছে আৰু যিটো বিভৎস কথা কৈ গৈছে আপোনালোকে শুনক কিন্তু জুবিন জীয়াই থাকোতে আমি কেতিয়াও জুবিনৰ কা আন্দোলনত জুবিনে আমাক স্পষ্টভাৱে বিৰোধিতা কৰিছিল কিন্তু এদিনৰ কাৰণেও আমি এইবিলাক কথা কোৱা নাই কাৰণ এটা জুবিন অসমৰ সম্পদ আছিল গতিকে এই মানুহবিলাকে স্পষ্টভাৱে এটা গুটেই কথাটোক ৰাজনীতিলৈকে লৈ যাব খুজি আছে যেটো মই বাধা দিব চেষ্টা কৰি আছো 1.5 ঘণ্টা সময় কালি মানুহক উছটাইছে গতিকে এইবিলাকতো সব এফআইআৰ হ'ব যিসকলে ফেক জুবিন অনুৰাগী হৈছে দুদিন তেওঁলোকে আসল জুবিন অনুৰাগীখিনিক তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাব সুযোগ দিয়া নাই এখন শবযাত্ৰা পাৰ্থিব শৰীৰলৈ যাত্ৰাত এজনো মদ খোৱা মানুহ থাকিব পাৰে নেকি এইটোতো মইতো নীৰৱে সহ্য কৰিব নোৱাৰো এটা পৰ্যায়লৈকে সহ্য কৰিম কিন্তু মই মুখ্যমন্ত্ৰী আসনত বহি আছো মইতো হ'ব দিব নোৱাৰো এটা পৰ্যায়লৈকে ইউ ক্যান কম্প্ৰমাইজ ঠিক আছে কিন্তু যেটো হিনাখন যেটো এজন লৰাই কৈছে হল্টিং কিয় নাই কংগ্ৰেছে হেতু ৰিটুইট কৰিছে হল্টিং বুলি কোন শ্ৰেণীৰ মানুহে কয় আপোনালোকে নিজে বুজি ল'ব যে জুবিনৰ নামত হল্টিং কিয় লগোৱা নাই সো আৰু কংগ্ৰেছ দলে দ্যাট টুইট হেজ বিন retweeted by the Congress party আমি একো কোৱা নাই ঠিক আছে আমি এটা কথা বুজিব লাগে যে ইট ইজ নট এ টাইম টু প্ৰভোক আমি জুবিনক সম্পূৰ্ণ মৰ্যাদা সন্মান মৰম আদৰেৰে বিদায় দিব লাগে ইমান দুখ লগা কথা হৈছে কোনবাই গৈ পত্নীৰ বিৰুদ্ধেও কিছুমান অশোভনীয় শব্দ আজি সামাজিক মাধ্যমত প্ৰকাশ কৰিছে এইটো অসমীয়াৰ চৰিত্ৰ এইটো নহয় এইটো অসমীয়া মানুহ এইটো হ'ব নোৱাৰে এজন সন্তানৰ মৃত্যুত মাতৃ পত্নীৰ স্বামীৰ মৃত্যুত পত্নী এই দুখৰ লগত কোনো অনুৰাগীয়ে কম্পিট কৰিব নোৱাৰে মই অনুৰাগী হ'ব পাৰো কিন্তু মই আই ক্যানট ৰিপ্লেস যে গৰিমাৰ মনত যিখিনি দুখ কষ্ট আছে তাক মই ৰিপ্লেস কৰিব নোৱাৰো যি ধৰণৰ কথা কোৱা হৈছে ই কি কৰিব ই গুটেই জুবিনক এটা কন্ট্ৰোভাৰ্সি লৈকে যে গুটেই ব্যৱস্থাটো যদি কিবা হৈছিলে সিঙ্গাপুৰত কইতো ভাল পুলিশ কতো নাই ওয়ার্ল্ড ওয়াইড সিঙ্গাপুৰ পুলিশ ইজ টপ ৰ্যাঙ্ক পুলিশ যদি কিবা হৈছিল সিঙ্গাপুৰটো লগে লগে ধৰিব আমিও আছো আপোনাৰো তথ্য দিয়ক সিআইডিত আহি কিন্তু সামাজিক মাধ্যমত পত্নীৰ কথা এই কথাখিনি পত্নীৰ বিষয়ে যিখিনি কথা যে লিখা হৈছে জুবিনে জীয়াই থাকোতে এখিনি পঢ়িলে কিমান কষ্ট পালে হেতে ডেফিনেটলি এটো আমাৰ কিবা আছে আইনে কব কিন্তু এইটোতো আমাৰ সংস্কৃতি হ'ব নোৱাৰে ইট ক্যানট বি আৱাৰ কালচাৰ
গতিকে জুবিনক বিনম্ৰতাৰে সৈতে মৰমেৰে আদৰেৰে বিদায় দিয়াটো আমাৰ দায়িত্ব তাৰ পিছত মইতো এইবিলাক কথা আপোনালোকক নকওঁ বুলি কৈ আছিলোঁ 2টা বজাৰ পিছত কালি CID অফিচত সময় লওক যে মোৰ ক'বলগীয়া আছে ধুনীয়াকৈ যাওক আজি তেওঁলোকে লিষ্টখনো বঢ়াই গৈ আছে মই অলপ আগতে ক'লোঁ প্ৰথম শ্যাম কানু মহন্ত এতিয়া তেওঁলোকে সিদ্ধাৰ্থ শৰ্মা এইবাৰ তেওঁলোকে কোনোবা শেখৰ গোস্বামী মই চিনি নাপাওঁ আৰু সঞ্জীৱ নাৰায়ণ আকৌ এই এফআইআৰখন কোনে দিছে নাৰী মুক্তি বাহিনী বঙাইগাঁও আৰু এফআইআৰখন দিয়াৰ পিছত আকৌ এটা উঠাই ল'বৰ কাৰণেও গৈছে তাৰমানে এজাহাৰ 1 ঘণ্টা আগত দিছে আকৌ এটা উঠাই ল'ব গৈছে এইটোৰ লগত কেনেকৈ হ'ব পাৰিব আপোনালোকে কওকচোন আপোনালোকে খবৰ কৰক বঙাইগাঁৱত এজাহাৰো দিছে এজাহাৰখন দিয়াৰ লগে লগে মই গম পালোঁ ট্ৰান্সফাৰ হ'ল এতিয়া আকৌ তাৰ পৰা মোক কৈছে ছাৰ এইখন উঠাই ল'ব খুজিছে আৰু এইটো বস্তু এনেকুৱা নেকি যে আপুনি এবাৰ দিব উঠাই ল'ব গতিকে সেইকাৰণে মই কৈছোঁ যে তথ্য যদি আপোনালোকৰ লগত আছে খুব সুন্দৰ কৰি CIDক আহি দিয়ক আৰু মইতো বহুত বেছি মানে মইতো ভাবিবই নোৱাৰোঁ যে এবাৰ ছিংগাপুৰত পোষ্টমৰ্টেম অটোস্পাই হোৱাৰ পিছত জুবিনৰ শৰীৰটো আকৌ এবাৰ কাটা কুটা কৰিম কিন্তু মইতো মোৰ ব্যক্তিগত অনুভূতিটো ইয়াত নহ'ব আই হেভ টু ডিচাইড এজ এ চিফ মিনিষ্টাৰ গতিকে ৰাইজে বিচাৰিছে মই কৰিব খুজিছোঁ কিন্তু মই ভাবোঁ কোনোবা এটা সময়ত আকৌ মোকে মানুহে প্ৰশ্ন কৰিব যে আপুনি কিয় কাটিলে কাৰণ এইবিলাকতো মেজৰিটি ভইচ নহয় দিজ আৰ ফ্ৰিঞ্জ এলিমেণ্টছ কিন্তু নকৰিলে ক'ব আকৌ নহয় মুখ্যমন্ত্ৰীয়ে কিয় কৰিব দিয়া নাই সেইকাৰণে মই ভাবোঁ যে অহাকালি দিনটো খুব সন্মানেৰ সৈতে জুবিন ডিজাৰ্ভ মোৰ জুবিনে আমাৰ পৰা বহুত মৰম বিচাৰে সি মৰমৰ আকলুৱা আছিল মৰম বিচাৰে তেওঁৰ এটা অত্যন্ত ধুনীয়াকৈ যোৱাকালি আমি অহাকালি তেখেতক বিদায় দিব লাগে আৰু তাৰ পিছত যি আছে তেওঁ সিখন দেশলৈকে যাওক তাৰ পিছত আমি কথাবোৰ নিশ্চিতভাৱে পাতিম আৰু এটা কথা আপোনালোকক ক'ম যে আজি 12টাত আমি সৰু সজাই দৰ্শন আমি বন্ধ কৰিম ভিতৰত যিখিনি সোমাই থাকে তেওঁলোকে 1.5 ঘণ্টা আৰু থাকিব যাতে ৰাতিপুৱা পোষ্টমৰ্টেমৰ কাৰণে আমি পাৰ্থিৱ শৰীৰটো আমি প্ৰিপেয়াৰ কৰিব পাৰোঁ Mr. Chief Minister, you have yourselves clarified, but don't you think that your decision, as you have put it, would also give a perspective that the government is bowing down to some fringe elements? Look, you have to bow down sometime because otherwise there will be a lot of question on many people. That is why sometime you have to bow down to the people's demand even if they are in minority and that is democracy in India. So it is you do not go by your own judgment all the time. You have to bow down, particularly in this sensitive period. I think you have to go by the people's wish, although they may be in minority. যোৱাকালি নিউজ 18ৰ কেমেৰা এটা ভঙা হৈছে আৰু ছোৱালী সাংবাদিককো অত্যাচাৰ কৰা হৈছে আৰু এইবিলাক সব জুবিনে ভনীয়েকৰ দৰে ভাবিছে মোৰতো সাংবাদিকৰ লগত ইমান ভাল সম্পৰ্ক নাই আপোনালোকে জানে যে মোৰতো ভিউজ আৰ ডিফাৰেণ্ট কিন্তু যিকেইজনী ছোৱালীক কালি তাতে কৰা হৈছে 2 গৰাকীকে জুবিনে নিজৰ ভনীয়েকৰ দৰে ভাবিছিল সাংবাদিকৰ কেমেৰাও ভাঙিলে কালি মই আপোনালোকক পিছত ফটোগ্ৰাফ দেখুৱাম এইবিলাক কৰ লৰা কি কথা আহি যায় অৰিজিনাল জুবিন অনুৰাগীৰ সংখ্যাটো ইয়াতকৈ বহুত বেছি অৰিজিনাল যি জুবিন অনুৰাগী আছে এই সংখ্যাটো বহুত ডাঙৰ বাট কেজন মানে এটো হাইজেক কৰিব খোজে দিস মানে আমি মানুহখিনিক যেনেকৈ আনিব লাগিছিল পানী খুৱাইব লাগে ধুনীয়াকৈ আহিব লাগে ফুল দিব লাগে 2 মিনিট সময় শৰীৰটো কাষত থিয় হ'ব লাগে যাব লাগে they did not allow us to do anything আমি যিমান ধুনীয়াকৈ কৰিব খুজিছিলোঁ যে যিখিনিয়ে বেছি সময় কটাব খোজে সন্মুখত গোলটো কাটি দিছিলোঁ তাতে বহি থাকিব প্ৰে কৰিব ধুনীয়াকৈ পাৰ হৈ যাব আৰু কোনবাই থাকিব খুজিব আগত হেঙাৰ এটা বনাই দিছিলোঁ গোটে কোনো there is no order
আৰু মইতো জুবিনৰ শৰীৰটো সন্মুখত লৈতো পুলিচক লাঠি চাৰ্জ কৰি ইয়াত মই সেইটোকে কৈছোঁ যে তাতেতো মই লাঠি চাৰ্জ কৰিব নোৱাৰোঁ আৰু সেইটোকে কৈছোঁ যে দেয়াৰ ইজ মিছমেনেজমেণ্ট কিন্তু সেই মিছমেনেজমেণ্টটোৰ কাৰণে মোৰো দুখ লাগিছে যে মই ভাবামতে আমি কৰিব পৰা নাই বিকজ অফ দিছ ফেক অনুৰাগী সঁচাখিনিয়ে বিচাৰে যে ভাল হওক আৰু আপোনালোকে মোক কওক কোনোবাই পাৰ্থিৱ শৰীৰত মাল্যাৰ্পণ মদ খাই হ'ব পাৰে নেকি এইটোতো অসমত আগে পিছে কেতিয়াও হোৱা নাই আৰু জুবিনৰ দৰে আৰু এটা সম্পদ অহা 50 বছৰ অসমে নাপায় another 50 years জুবিন গাৰ্গ নোলাব ভূপেন হাজৰিকাৰ পিছত জুবিনৰ পিছত আৰু এজন নোলাব যাক আমি গণশিল্পী বুলি কওঁ মানুহৰ মাজত থাকে বম্বেত গান গোৱা বহুত মানুহ ওলাব পাৰে কিন্তু মানুহৰ মাজত থাকি মানুহৰ কথা কোৱা আৰু এজন শিল্পী অসমে নেক্সট 50 ইয়াৰ্ছত নাপায় and he doesn't deserve it আজি কিমান আপোনালোকে তাত দেখিলেহেঁতেন জুবিনক যদি আমি ভাল কৰি থ'ব পাৰিলেহেঁতেন তাত দিব্যাংগ অজস্ৰ দৃষ্টিহীন কিমান মানুহ তাতে গ'লহেঁতেন জ্যেষ্ঠজন কিমান মানুহ তাতে গ'লহেঁতেন কিন্তু আমি কি কৰিব পাৰোঁ আমিতো আৰু জুবিনক সন্মুখত ৰাখি লাঠি চাৰ্জ কৰিব নোৱাৰোঁ জুবিনক সন্মুখত ৰাখি উই কেনট টেক একশ্যনছ সেইকাৰণে মই কৈছোঁ জুবিন যাওকগৈ 2টা বজাত আফটাৰ ডেট দে উইল চি যে হোৱাট গভৰ্ণমেণ্ট কেন ডু স্যাৰ বৰাকবাৰীলৈকে যাব নেকি স্যাৰ ভস্মটো তেনেকুৱা নতুন নকৰিব ভস্মটো এনেকুৱা বস্তু যে যাক লাগে তেওঁলোকে লৈ যাব পাৰিব আমি যোৰহাটলৈকে লৈ যাম মানে কালি যিটো গধূলি হৈছিলে সিদিনাখন যদি কিবা কাৰণত প্লেনখন দেৰি নহয় যদি মৃত শৰীৰটো নিশা আহিলেহেঁতেন মানে কমিশনাৰে মোকো ক'লে যে ঠিক আছে দেৰি হৈছে যদি ছাৰ অলপ দেৰিয়ে হওক আপুনি কৰিব নালাগে দিনৰ পোহৰত আহক যদি এজ শিডিউল আমি যদি 3টাত আহি পালোহেঁতেন এইটোতো কাৰো হাতত চিটুৱেশ্যনটো নাথাকিলেহেঁতেন আৰু এইবিলাক কেতিয়াও জুবিন অনুৰাগী হ'ব নোৱাৰে আৰু জুবিনৰ যদি পত্নীও কিবা এটা কৈছে আৰে আপুনি নেকি জুবিনৰ মালিক আৰে কোন হয় তেলে আপুনি হয় নেকি মানে যিটো পৰ্যায়ত লৈ গৈছে ইট ইজ নট ফেননেছ কিবা কৰি গণ্ডগোল এটা লগাব লাগে আৰু ইয়াততো মই ভাবোঁ যে পৰহিৰ পৰা চাৰ্টেন এলিমেণ্ট হেজ অলছ' জইন হেণ্ড যাতে গভৰ্ণমেণ্টখনক দিগদাৰত পেলাব পাৰে যোৱাকালি মই এটা নকওঁ যোৱাকালিৰ আজিতো ইট ইজ অৰ্ডাৰলি এটা ডিজিটেল চেনেলে মই নাম নকওঁ মই কটুতা নকৰোঁ যোৱাকালিৰ ফটোটো আজিৰ ফটো বুলি টুইট কৰি দিছে এতিয়া অথচ আজিতো গোটেই শান্তিত আছে মানুহ যাব পাৰে এইমাত্ৰ মোক পীযুষে দেখুৱাইছে যে যোৱাকালিৰ ফটো এটা আজিৰ বুলি টুইট কৰি দিছে সেইকাৰণে এইটো আৰু এনেকুৱা নহয় যোৰহাটত ইমান জানা শুনা শিক্ষিত মানুহ আছে যোৰহাটৰ মানুহে নাজানে নেকি যে ফুলা ডেড বডি এটা ফুলা পাৰ্থিৱ শৰীৰ এটা পেট ফুলা মুখ ফুলা আপোনালোকে নিজে দেখিছে কলা পৰি যোৱা এইটো এনেকৈ কথা নেকি যে 1 ঘণ্টাৰ কাৰণে যোৰহাটত লৈ আহক সেই যোৰহাটত গৈ পোৱাৰ পিছত যে তাত 1 ঘণ্টাই থাকিব তাৰ গেৰেণ্টি কোনে ল'ব আৰু যোৰহাটত যোৱাৰ পিছত 6 ঘণ্টা হ'ব পাৰে 7 ঘণ্টা হ'ব পাৰে এদিন হ'ব পাৰে ডিপেণ্ডছ অন দ্য ক্ৰাউড সেই মানুহকেইজনে সিদ্ধান্ত ল'ব নেকি যে 1 ঘণ্টাতে আমি ঘূৰাই পঠাই দিম যোৰহাট যাবৰ কাৰণেতো যোৰহাটেদি যাব লাগিব নগাঁৱেদি যাব লাগিব মৰিগাঁৱেদি যাব লাগিব কি ভাবি আছে লগতকৈ 26ত ভোট নিদিওঁ আৰে তেনেকুৱা ভোট নালাগেও ন যি মানুহে জুবিনৰ পাৰ্থিৱ শৰীৰটোত এনেকুৱা অৱস্থা জানিও এনেকুৱা মেডনেছ
ফেননেছ ইজ ডিফাৰেণ্ট থিং তেনেকুৱা ভোটটো আপোনাক সেনেকুৱা ভোট ল'লে আপুনি কি কৰিব কিন্তু যোৰহাটৰ পজিটিভ মানুহখিনিয়ে লগে লগে কৈছে ভাই গৰিমাই যদি নিবিচাৰে মুখ্যমন্ত্ৰীয়ে কি কৰিব পাৰে যোৰহাটত সংস্কৃতিবান মানুহ আছে শিক্ষিত মানুহ আছে এই মানুহখিনিয়ে যোৰহাটক ৰিপ্ৰেজেণ্ট নকৰে 1.5 মাহ আগতে জুবিন গাৰ্গক বেয়াকৈ গালি পৰা মানুহজনে যোৰহাটৰ সেন্টিমেন্টক ৰেসপেক্ট নকৰে আপোনালোকক মই ভিডিওটো পাৰ কৰাই দিম আপোনালোকে নিজে চাব মোৰটো লাজ লাগে দেখুৱাবৰ কাৰণে গতিকে এইটোতো আৰু এইটো জানে যে মই জুবিনৰ পত্নীৰ অনুমতি নোহোৱাকৈ মই কেনেকৈ লৈ যাম সেইটো মোৰ লৰা হলে মোৰ দেউতা হলে মই আই ক্যান টেক এ ডিসিশন মই কেনেকৈ লৈ যাব পাৰো গতিকে এই কথাবিলাক মই ভাবো যে খুব জুবিন অসমৰ মৰমৰ সন্তান আছিল আৰু মৰম আদৰেৰে আমি জুবিনক বিদায় দিব লাগে আৰু এটো কোনো কাৰণতে এটা বেলেগ ডিৰেকশনত লৈ যাব নালাগে আৰু কোনো অসমীয়াই নিবিচাৰে এটো কালি সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব ইউনিভাৰ্সিটি কলেজ সমগ্ৰ অসমতে বন্ধ থাকিব সৰকাৰি অফিস খালি কামৰূপ মহানগৰ জিলাত বন্ধ থাকিব বাকি জায়গাত সৰকাৰি অফিস খোলা থাকিব এটা বিশেষ বিষয় হলো কিয় আজি 5খন জিলা শান্তিপূৰ্ণভাৱে ভোটদান হৈছে 35 লক্ষ জনতা অংশগ্ৰহণ কি ক'ব সক বিটিআৰত শান্তিপূৰ্ণ নিৰ্বাচন অসমৰ জনগণৰ বাবে এটা বৃহৎ বিজয় প্ৰথমবাৰৰ বাবে বিটিআৰত শান্তিপূৰ্ণ নিৰ্বাচন হৈছে বন্দুকৰ পৰিৱৰ্তে বেলটৰ যুদ্ধ হৈছে জুনে নিযুকক কিয় বড়োলেণ্ডবাসী ৰাইজক মই ধন্যবাদ জনাম এই অভূতপূৰ্ব নিৰ্বাচনৰ বাবে অলমোষ্ট 70% পোলিং হৈছে বহুত মানুহে মনত দুখ লৈ ভোট দিছে জুবিনৰ কাৰণে কিন্তু তেওঁলোকে গণতন্ত্ৰক বিটিআৰত পুনৰ প্ৰতিষ্ঠা কৰিলে আৰু মই ভাবো যে ই এটা নতুন আৰম্ভণি হ'ল কোনো ৰাজনৈতিক দলৰ এজন প্ৰাৰ্থীৰ ওপৰতো অত্যাচাৰ হোৱা নাই কোনেও কাকো গালিগালাজ কৰা নাই বিক্ষিপ্ত দুই এটা ঘটনাক বাদ দি অত্যন্ত শান্তিপূৰ্ণ নিৰ্বাচন অসমৰ ভৱিষ্যতৰ বাবে ই এটা বহুত ইতিবাচক দিশ কঢ়িয়াই আনিছে কোনো বড়ো নন বড়ো পলিটিক্স নাছিলে তাত কোনো যে আমি জিকিবই লাগিব সকলোৱে ডেমক্ৰেসি মই সমগ্ৰ বড়োলেণ্ডবাসী ৰাইজক ধন্যবাদ জনাম যে অসমৰ বাবে ই এটা বহুত ডাঙৰ ইতিবাচক বাৰ্তা কঢ়িয়াই আনিলে মই তেখেতসকলক অভিনন্দন জনাম শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে ভোট গণনাটো মই অনুৰোধ কৰিম কোনোবা জিকিব কোনোবা হাৰিব কিন্তু উই শুড মেইনটেইন দ্য পিচ এণ্ড ট্ৰেংকুইলিটি Mr. Chief Minister, you have highlighted the unruly behavior of the crowd. Tomorrow also crowd management will be a concern for you. Tomorrow also it will be concern, but as long as Jubin is there, I am restrained. Kan Jubinor mitra khoritu khonmukhot rakhi I cannot do anything. So somehow we will organize it. Kino tatu konobai jodi orderly aha kore, management aha kore, moi najanu kiman dur moi koribo parim. Hekarne moi ৰাইজক এইটোকে অনুৰোধ কৰিম যে জুবিনৰ সমাধিটো সদায় থাকিব সমাধিত গৈ আমি সদায় সেৱা কৰিব পাৰিম টেলিভিছনত আপোনালোকে লাইভ টেলিকাষ্ট কৰক সকলোৱে তাক চাওক কিন্তু তাতে যোৱাৰ কাৰণে তাৰ লোকেল মানুহে মোক কোৱা মতে বহুত হ'ব সেই অঞ্চলটোৰ তাতে যাই কোনোবাই যদি আশা কৰে যে চৰকাৰে মোক চকী এখন দিয়ক চৰকাৰে মোক পাছ এখন দিয়ক সেইটো আশা কৰিব নোৱাৰো মই আমাৰ মন্ত্ৰী সকলক অলপ আগতে মিটিং কৰি কৈছো যে আপোনালোকে সাধাৰণ জনতাৰ দৰে যাব লাগিব ইনফ্যাক্ট মই নিজেকো মাইনাস কৰিব খুজিছিলো কিন্তু অসমৰ জনতাৰ হৈ জুবিনক মালা এধাৰি মই দিব লাগিব নহলে অসুবিধা হ'ব নহলে সেই ভিৰত তাতে গৈ মোৰো সিআৰপিটি খুমাই যাও মই নিজেও বিচৰা নাছিলো কিন্তু কৰ্তব্যটো পালন কৰিব লাগিব কাৰণ আমি এখন লিষ্ট বনাইছো চিফ জাস্টিস স্পিকাৰ যদি গভৰ্ণৰে বহুত ইচ্ছা কৰে গভৰ্ণৰ কিৰণ ৰিজিজু সৰ্বানন্দ সোণোৱাল মেঘালয়ৰ পৰা অহা প্ৰতিনিধি দল যিখিনি খুব গণি আমি কৰিছিলো হ'ব আৰু কিবা ধন্যবাদ